ওম শান্তি। আজি কেইটামান পেৰেণ্টিং টিপছ দিম। পিতৃ মাতৃসকলে পালন কৰিব লাগিব। কেৱল সন্তানৰ হৈ আমি কমপ্লেইন কৰিলে নহ'ব। বহু কৰণী আমি কৰিবলগীয়া থাকে ঘৰখনত, কিন্তু আমি নকৰোঁ বা নাজানো। নকৰাতকৈ আমি নাজানো আচলতে। সেইবাবে আমি বহুত সন্তান প্ৰতিপালন বা এই সন্তানক লালন পালন কৰাটো খুব বেছি কষ্টকৰ বুলি আমি অনুভৱ কৰিবলৈ আৰম্ভ কৰিছোঁ। গতিকে আজি কথা পাতিম এই খুব সহজ সৰল পিতৃ মাতৃৰ কৰণীয় কথা লৈ পেলাই, যিখিনি কৰিলে আপোনাৰ সন্তান এজন আদৰ্শৱান সন্তান হ'ব, সন্তান স্থিৰ হ'ব, ধৈৰ্যশীল হ'ব, আপোনাৰ আজ্ঞাকাৰী হ'ব, গুণী জ্ঞানী হ'ব, বহুত ভাল হ'ব। সন্তানৰ ভিতৰত ইমান কোৱালিটি আছে, ইমান গুণ আছে, সেইবিলাক আমিহে আচলতে নাৰ্চাৰ কৰিব পাৰিব লাগিব। আমি লালন পালন কৰি তাক আমি অগ্ৰগতিৰ পথলৈ লৈ যাব লাগিব। তাকে নকৰি যদি আমি সন্তানৰ সেই অগ্ৰগতিৰ যাত্ৰাত যদি আমি আমাৰ বেয়া ব্যৱহাৰ, আমাৰ গালি গালাজ কথা বতৰা যদি সিহঁতক যদি আমি ডমিনেট কৰিবলৈ চেষ্টা কৰোঁ বা সিহঁতক আঘাত কৰিবলৈ চেষ্টা কৰোঁ, তেতিয়া কি হ'ব? সন্তান কিন্তু বিপথে গুচি যাব। যিবিলাক ভিতৰত ভাল গুণ আছিলে, ভাল কোৱালিটি আছিল, সেইবিলাকো লাহে লাহে নোহোৱা হৈ যাব। বেয়াখিনি দিনক দিনে বাঢ়ি যাব, উগ্ৰ হ'ব, জেদী হ'ব, অভিমানী হ'ব আৰু লাহে লাহে আপোনাৰ অবাধ্য সন্তানৰূপে পৰিগণিত হ'ব। গতিকে কেতিয়াও তেনেকৈ নাভাবিব সন্তান কাৰ, সন্তান আপোনাৰ। কাৰ সন্তান বাৰু কওকচোন? মনত পেলাওকচোন সেই দিনটোলৈ, যিদিনাখন সন্তানটো কোলালৈ আহিছিল বা যিদিনাখন সন্তানটোৱে গৰ্ভত স্থাপনা লৈছিল, যেতিয়া ডক্টৰৰ ওচৰলৈ গৈছিল, ডক্টৰে যেতিয়া আপোনাক কৈছিল যে তোমাৰ ৰিজাল্ট পজিটিভ বুলি, কিমান সুখ লাগিছিল। সন্তানটো অহাৰ যি আমাৰ আনন্দ উল্লাস, আগমনৰ বাবে আমি যিবিলাক প্ৰস্তুতি কৰিছিলোঁ, মনত পৰেনে সেই দিনবিলাক? মনত পৰেনে? সেইটো সন্তানটো সেইটোৱেই, কেৱল আকাৰত ডাঙৰ হৈছে কেৱল আকাৰত ডাঙৰ হৈছে। সিহঁত সেইটোৱেই হৈ আছে। লাহে 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 সিহঁতৰ ইন'চেঞ্চ ভাৱটো লাহে লাহে কমি যায়গৈ। কিন্তু মই এটা কথা সদায় মই এটা কথা উপলব্ধি কৰোঁ, সন্তানটোৱে যেতিয়ালৈকে এটা সন্তানৰ মাতৃ বা পিতৃ নহয়গৈ, তেতিয়ালৈকে কি সন্তানটো কিন্তু সেই ইন'চেণ্ট এনেকুৱাই হৈ থাকে, কিন্তু একো নাজানে। আমি ভাবোঁ সন্তান ডাঙৰ হৈছে, সি কিয় মোৰ কথা নুশুনে, সি মোক কিয় সন্মান নকৰে? কেনেকৈ কৰিব? সন্মান আমি কৰিব লাগিব। আমি যি দিম সেয়া আমাক উভতাই দিব। সেইটো ধ্ৰুৱ সত্য, 100% সত্য। আপুনি মানেনে বাৰু? আপুনি যি দিব নহয়, তাকে আপোনাক ঘূৰাই দিব। আপুনি গালি দিয়ক, বেয়া কথা কওক, আপোনাকো সেয়াই উভতাই দিব। আপুনি যি ব্যৱহাৰ কৰিব, আপোনাক সেয়া উভতাই দিব। আৰু এইটো মই কেতিয়াও মানি নলওঁ। আপুনি কিছুমান মাতৃ পিতৃয়ে মোক কয় কাউন্সিলিঙত যে চিষ্টাৰ, আমিতো খুব ভাল ব্যৱহাৰ কৰি ইমান মৰম কৰোঁ নহয়, তাত স্বাৰ্থ নিহিত হৈ থাকে। আমি কিমান সময় ভাল ব্যৱহাৰ কৰি আছোঁ, বহুত ইম্পৰ্টেণ্ট কথা দেই। চাবচোন আপুনি দিনটোত আপুনি ভাল ব্যৱহাৰ বহুত সময় কৰি থাকিব নোৱাৰে, কিন্তু যেতিয়াই আপোনাৰ বিপথে গুচি যায় বা কথাটো নামানে, আপুনি লগে লগে কিন্তু খঙাল হৈ যায়। আৰু মই এটা কথা কওঁ, আজিৰ পৃথিৱীত প্ৰতিটো সম্বন্ধ কিন্তু ধ্বংস হোৱাৰ, বেয়া হোৱাৰ মেইন চ'ৰ্চ, উৎসটোৱেই হৈছে কিন্তু খং পৰিত্যাগ কৰিবই লাগিব। খঙেই কলিযুগ আনিছে খঙক কিন্তু আমি পৰিত্যাগ কৰিব লাগিব। যেতিয়া আপুনি খঙক পৰিত্যাগ কৰি শান্তিপূৰ্বকভাৱে সন্তানক লালন পালন কৰিবলৈ আৰম্ভ কৰিব, দেখিব কেনেকুৱা পৰিৱৰ্তন আহিব। সাংঘাতিক পৰিৱৰ্তন আহিব। বহুতৰ জীৱনত সেই পৰিৱৰ্তন আহিছে গতিকে মাক দেউতাকৰ মুখ কেৱল গালি গালাজৰ বাবে নহয়, মাক দেউতাকৰ মুখ কেৱল আশীৰ্বাদৰ বাবে পৰমাত্মাই আমাক নিৰ্মাণ কৰিছে গতিকে সন্তানক আজিৰে পৰা যদি আপুনি গালি পাৰি থাকে, সিহঁতৰ যদি বেয়াটোকেই দেখি থাকে, সিহঁতৰ যদি অনবৰতে কিয় তেনেকুৱা, কিয় এনেকৈ কৰিলা, কিয় তেনেকৈ কৰিলে ইত্যাদিকেই আপুনি কৰি থাকে নহয়, আপুনি আজিৰে পৰা কিন্তু সলনি কৰক। মই শেষৰ ফালে টিপছবিলাক কৈ আছোঁ, পাৰিলে লিখি লওক, ঘৰত প্ৰেক্টিছ কৰক। আৰু মোৰ যিখন পুথি, সদ্য প্ৰকাশিত যিখন পুথি, তাতে বহু পেৰেণ্টিং টিপছ লিখা আছে, যেনেকৈ সমস্যা তেনেকৈ সমাধান। সেই কিতাপখন আপুনি যদি বিচাৰে, মই নাম্বাৰ দিম, তাতে আপুনি ইনবক্সত আপুনি মেছেজ কৰিব, তাতে মই আপোনাক বা মই স্ক্ৰীণত নাম্বাৰটো দি দিছোঁ, তাতে আপোনালোকে যোগাযোগ কৰি পেলাই কিতাপখন লৈ লওক।
দেই আপোনাৰ আচলতে দুখ নাই দেই পেৰেণ্টছ হিচাপে কিয় কওঁ বহু পেৰেণ্টছে নাজানে যেতিয়া মই কাউন্সিলিং কৰোঁ বহু মাতৃয়ে কান্দে কয় চিষ্টাৰ আজিলৈকে নাজানিছিলোঁ আজিলৈকে ভাবিছিলোঁ এনেকৈয়ে চাগৈ সন্তানক ডাঙৰ কৰে সিহঁতৰ চাগৈ বেয়া বেয়া দেখিলে খং কৰিব লাগে গালি পাৰিব লাগে আমি তাকেই দেখিছিলোঁ চিষ্টাৰ নাজানিছিলোঁ কিন্তু এতিয়া যেতিয়া ৰাতিপুৱা অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত সংকল্প দিবলৈ আৰম্ভ কৰিলে আশীৰ্বাদ আৰু অন্তঃকৰণৰে নিস্বাৰ্থভাৱে খাদ্য বনাই খুৱাবলৈ আৰম্ভ কৰিলে মূৰত হাত থৈ কপালত হাত থৈ যেতিয়া আশীৰ্বাদ দিবলৈ আৰম্ভ কৰিলে সেই সন্তানে পৰিৱৰ্তন হোৱা দেখি বহু পিতৃ মাতৃয়ে গৰ্বত সুখত সিহঁতে কান্দি পেলায় আপোনাৰো তেনেকুৱা হ'ব দেই আপুনি নিশ্চিন্ত থাকক আপোনাৰ সন্তানো বহুত ভাল হ'ব গতিকে কেতিয়াও নক'ব মই বৰ অশান্তিত আছোঁ কিয় মোৰ সন্তানক লৈ নক'ব নাপায় আপুনি যি ক'ব তেনেকুৱাই হ'ব দেই সন্তাননো টেনশ্যনৰ বাবে জন্ম দিছিলনে বাৰু নহয় সেয়াই আমাৰ প্ৰথম সম্পত্তি সেয়াই প্ৰথম সম্পত্তি আজি আপোনাৰ উত্তৰাধিকাৰী কোন আপোনাৰ পৰিচয় আজি পিছত কোনে সমাজত বহন কৰিব হয়নে কোনে বহন কৰিব আমি বেলেগ মানুহক ইমান গুৰুত্ব দিওঁ মই কিন্তু এটা কথা খুব বেছি বেয়া পাইছোঁ দেখিছোঁ লাহে লাহে আমি ছ'চিয়েল মিডিয়াত হওক ক'ৰবাত হওক আমি সামাজিকেই হওক কিবা আমি ইমান বেছি বেলেগক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছোঁ কিন্তু সন্তানক আমি সেই গুৰুত্বটো নিদিওঁ সেই ৰেচপেক্টটো নিদিওঁ আমি সন্তানক খুব বেছি আমি এটা নৰ্মেল কিবা এটা বুলি আমি ভাবি পেলাই থওঁ চবতকৈ মাৰাত্মক কথাটো সেইখিনিতে হৈ পৰিছে সন্তানক ৰেচপেক্ট দিব লাগিব সি নিজে অহা নাই ইচ্ছা কৰি আপোনাৰ গৰ্ভলৈ আপুনি তাক জন্ম দিছে অধিকাৰ সন্মান তাৰ জনমসিদ্ধ অধিকাৰ প্ৰেম তাৰ জনমসিদ্ধ অধিকাৰ কিন্তু আমি প্ৰেম নাই দিয়া প্ৰেমৰ লগত বিহ এসোপা মিলাই দিওঁ গালি এসোপা সতি পায়নে বাৰু হয়নে দেই সন্তান প্ৰতিপালন কৰক কষ্ট হয় মই জানো তাক টেকেল কৰিব পৰা কেপাচিটি কিন্তু আপোনাৰ ভিতৰতে আছে ময়ো দুজনী সন্তানৰ মাতৃ মই জানো প্ৰতিটো সন্তানৰ মই সকলো কথাই মই ভালকৈ জানো কিন্তু সিহঁতক যদি মৰমৰে আশীৰ্বাদৰে নিজৰ ছাঁটোৰ দৰে আপোনাৰ সিহঁততকৈ প্ৰিয় সংগী কোনোৱে নাই আপোনাৰ সিহঁততকৈ ইম্পৰ্টেণ্ট কোনোৱে নহয় এনেকৈ যদি আপুনি দেখাবলৈ আৰম্ভ কৰে নহয় সন্তান আপোনাৰ পৰম আজ্ঞাকাৰী হ'ব মই সেই সৌভাগ্যশালী মই মাতা যি মোৰ সন্তান আজি পৰম সৌভাগ্যশালী পৰম পিতা পৰমাত্মাৰ কৃপাত মোৰ দুয়োটি সন্তান অতি আজ্ঞাকাৰী অতি বুদ্ধিমান বহুত ভাল দেই আছে প্ৰতিটো সন্তানে কিন্তু জন্মসূত্ৰে বহুত ফল্ডাৰ লৈ আহে নেগেটিভ ফল্ডাৰো কিন্তু বহুত বেছি লৈ আহে কিছুমান জেনেটিকেলি আমাৰ পৰা আহিব পেৰেণ্টছৰ পৰা দেই কিন্তু কিছুমান নিজেই লৈ আহিব কিয় আমি স্বতন্ত্ৰ চৌল হয় আমি আত্মা হয় আমি জীৱ আমি কনচিয়াছনেছ আমি যেতিয়া এই শৰীৰটো ত্যাগ কৰোঁ আমি গুচি যাওঁ আকৌ বেলেগ শৰীৰত আমি প্ৰৱেশ কৰি পেলাই জন্মগ্ৰহণ কৰোঁ লগত আমি সংস্কাৰ কিছুমান লৈ আহোঁ সেইবাবে মোলৈ বহুত প্ৰশ্ন আহে যে মোৰ ঘৰখনত চিষ্টাৰ মোৰ দুটা ল'ৰা ছোৱালী এটা ইমান ভাল এটা এনেকুৱা অটপালি ইমান বেয়া কথা ইমান বেয়াকৈ কয় এটাই মোক ইমান ৰেচপেক্ট কৰে এটাই মোক ইমান বেছি বেয়াকৈ কয় তাতে কিন্তু আমি সেইবাবে আধ্যাত্ম প্ৰতিজন পিতৃ মাতৃয়ে আধ্যাত্ম অধ্যয়ন কৰাটো খুব বেছি গুৰুত্বপূৰ্ণ হৈ গৈছে এইবিলাক কথা আপুনি য'তে ত'তে নাপায় আধ্যাত্মত পাব কেৱল গীতাত পাব আপুনি ভাল আপুনি যিবিলাক গুৰুগ্ৰন্থ ভাল যিবিলাক হলি বুক বাইবেল গীতা কোৰাণ গুৰুগ্ৰন্থ এইবিলাকত সেইবাবে এইবোৰ পঢ়িব লাগে প্ৰত্যেক পিতৃ মাতৃয়ে পঢ়িব লাগে অকল পঢ়িলেই নহ'ব ইমবাইব কৰিব লাগিব তাক বোধগম্য কৰিব লাগিব তাৰ সাৰাংশ বুজিব লাগিব কিন্তু দেই আজিকালি আমি আৰু কীৰ্তন ঘোষা গীতা এইবিলাক কেতিয়া মেলোঁ কেতিয়াবা মাহত ক'ৰবাত যদি নামঘৰলৈ গ'লোঁ সেইদিনাখন পঢ়িলোঁ কীৰ্তন এফাকি মাতি আহিলোঁ ঘৰত কেতিয়াবা অকণমান মাতিলোঁ বাকীটো সময় নাই সেইবিলাক কৰিবলৈ বহুতে কয় আমাৰ সময় নাই মেডিটেশ্যনৰ কাৰণে কয় আমাৰ সময় নাই কেতিয়া সময় ওলাব আপোনাৰ যেতিয়া সন্তান হাতৰ পৰা পিছলি যাব যেতিয়া ঘৰত ডাঙৰ অঘটন হ'ব যেতিয়া ঘৰত বিস্ফোৰণ হ'ব তেতিয়া আপোনাৰ হাতত সময় ওলাব ক'ত যায় সময়বিলাক ছ'চিয়েল মিডিয়াত যায় বেছিখিনি সময় আৰু ক'ত যায় মই মানি ল'ব নোৱাৰোঁ মোৰ দৰে ব্যস্ত মাতা মোৰ দৰে ব্যস্ত নাৰী মই ভাবোঁ ক'তো নাই পৃথিৱীত কিন্তু অধিকাংশ সময় মেক্সিমাম টাইম মই মোৰ সন্তানক দিওঁ মেক্সিমাম টাইম সন্তানক দিয়ক সন্তানক ৰেচপেক্ট দিয়ক বহুত ৰেচপেক্ট দিয়ক
দেই আপুনি যিটো সন্মান যে বিচাৰি থাকে সন্তানৰ পৰা আপুনি দিবলৈ আৰম্ভ কৰক তুমি মোৰ শ্ৰেষ্ঠ সন্তান ৰাতিপুৱা শুই উঠিয়েই লিখি ল'ব কৰিব প্ৰমাণ পাব বহুতেই পাইছে পৰিৱৰ্তন হৈছে শুই উঠিয়ে কপালত হাত থ'ব সি যিমান ডাঙৰে সন্তান নহওক কিয় আপোনাক যদি চুবও নিদিয়ে হাতখন আঁতৰাই দিয়ে একো নহয় বাৰে বাৰে দিব মৰমত ক'ব বাবা মাজনী একো নহয় মই তোমাক কিবা এটা কৰিছোঁ আশীৰ্বাদ দিছোঁ মা বাবা ভাল হ'ব তোমাৰ দিনটো দুদিন আপোনাৰ হাতখন এনেকৈ অজৰাই দিব 3 দিনৰ দিনাখন পেলাই দিব 4 দিনৰ দিনাখন দেখিব সি লাহে 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 আপোনাৰ সেই অকণমানি সন্তানটোৱে হৈ পৰিব বহুত ভাল লাগে সন্তানৰ লগত সন্তানৰ যে এই জেদ অভিমানবিলাক ভাঙি মইতো বহুত ভাল পাওঁ মই খুব এনজয় কৰোঁ সন্তানৰ লগত দেই ক'ব তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি যেনেকৈ তুমি মোৰ বাবে শ্ৰেষ্ঠ তোমাৰ দৰে আন কোনো হ'বই নোৱাৰে তুমি মোৰ বাবে বিশেষ তুমি ৰামচন্দ্ৰৰ দৰে আজ্ঞাকাৰী শ্ৰীকৃষ্ণৰ দৰে বুদ্ধিমান ধৰ্মাত্মা মহাত্মাৰ দৰে গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন তুমি বহুত ভাল তুমি বহুত ভাল তোমাৰ দৰে কোনো হ'ব নোৱাৰে তুমি আমাৰ শ্ৰেষ্ঠ সন্তান তুমি শান্ত 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 স্থিৰ স্থিৰ আৰু স্থিৰ তুমি প্ৰতিটো মুহূৰ্তত তোমাৰ মন বুদ্ধি শান্ত শান্ত হৈ থাকে শান্তিৰ কিৰণ প্ৰভু ভগৱন্ত পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱানৰ পৰা তোমাৰ আত্মাত সদায় বিৰাজমান হৈ থাকে তুমি শান্তিৰ সাগৰ ঈশ্বৰ আল্লাহ গড প্ৰভু ভগৱন্ত পৰমাত্মাৰ সন্তান তুমি মোৰ শ্ৰেষ্ঠ সন্তান তুমি জ্ঞানী সন্তান তুমি সৰ্বগুণ সম্পন্ন তুমি দয়াশীল ক্ষমাশীল বিশাল অন্তৰৰ অধিকাৰী তুমি সফল সফল আৰু সফল আত্মা তুমি জীৱনৰ প্ৰতিটো লক্ষ্য উদ্দেশ্যত সফল হ'বাই পৰম পিতা পৰমাত্মাৰ ছত্ৰ ছায়াত আৰু মোৰ আশীৰ্বাদত তুমি জন্মসূত্ৰে লৈ অহা প্ৰতিটো বিকৰ্ম তোমাৰ নষ্ট হৈ গৈছে ধ্বংস হৈ গৈছে তোমাৰ লগত একো বেয়া হ'বই নোৱাৰে তুমি ৰোগমুক্ত চিন্তামুক্ত দুখমুক্ত সমস্যামুক্ত তুমি সুখী আৰু আনন্দ স্বৰূপ তুমি চিন্তামুক্ত তুমি সকলো সময়তে সুখী হৈ থাকা তুমি সন্তুষ্টতা মূৰত তুমি সকলো সময়তে সন্তুষ্ট হৈ থাকা তুমি জ্যেষ্ঠজনক সন্মান কৰা তোমাৰ সৰুসকলক কনিষ্ঠসকলক মৰম কৰা সকলোকে সহোদৰ বুলি ভাবা তুমি তোমাৰ বিদ্যালয়ৰ সকলোৰে অতি মৰমৰ তুমি তোমাৰ শিক্ষাগুৰুৰ একান্ত বাধ্য ছাত্ৰ বা ছাত্ৰী তোমাৰ শিক্ষাগুৰুৱে তোমাক বহুত ভাল পায় তুমি তেওঁলোকৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰা তুমি সকলো বিকৰ্মৰ পৰা মুক্ত আত্মা তুমি সৌভাগ্যশালী আত্মা তুমি সৌভাগ্যৱান আত্মা তোমাৰ স্মৃতি শক্তি বহুত ভাল তুমি অধ্যয়ন প্ৰিয় তুমি এই সমাজৰ এই দেশৰ সুদক্ষ নাগৰিক গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন এজন তুমি শ্ৰেষ্ঠ মানৱ তুমি এই সমাজ বিশ্বক তুমি এদিন গুৰু হৈ সকলোকে তুমি আদৰ্শ হৈ বাট দেখুৱাবা তোমাৰ দৰে সৰ্বশক্তিমান কোনো হ'বই নোৱাৰে তুমি ঈশ্বৰ আল্লাহ গড পৰম পিতা পৰমাত্মাৰ সন্তান হোৱা বাছ কৰি চাওকচোন যদি খং বেছি সদায় খাওঁতে শুওঁতে উঠোঁতে বহোঁতে তুমি শান্ত 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 তুমি খং পৰিত্যাগ কৰিছা তুমি আজি মোৰ লগত বহুত ভালকৈ কথা পাতিছা তুমি তোমাৰ মাতা পিতাক বহুত সন্মান কৰা তুমি আমাক কেতিয়াও দুখ দিবই নোৱাৰা তোমাৰ বুজা শক্তি বহুত বেছি তুমি বহুত ভাল তুমি জ্ঞানী তুমি বহুত ভাল মই তোমাক অন্তঃকৰণৰে নিস্বাৰ্থভাৱে বহুত ভাল পাওঁ যদি কেতিয়াবা কিবা তোমাক দুখ দিছিলোঁ মা বাবা মোক তোমালোকে ক্ষমা কৰি দিবা আজিৰ পৰা মই তোমালোকক কেতিয়াও কথ্য নকওঁ গালি নিদিওঁ মই তোমালোকৰ শ্ৰেষ্ঠ বন্ধু বান্ধৱী কৈ চাওকচোন দে এয়া হৈছে লালন পালনৰ উপায় এয়াই হৈছে লালন পালনৰ তাৰিকা তাকে আমি কৰা নাই কিয় কৰা নাই আমাৰ খং উৰহৰ খং ভগাধাইত জাৰিছোঁ কাৰোবাৰ খং আনি সন্তানৰ ওপৰতে জাৰিছোঁ
সন্তানে আপোন ভোলা হৈ চাই ভাবে কিয় ইমান খং কৰি থাকে মাহঁতে। যেতিয়া মই পেৰেণ্টিং কাউন্সিলিং কৰোঁ, প্ৰতিটো সন্তানক মই ব্যক্তিগতভাৱে যেতিয়া কেতিয়াবা কথা সুধিবলৈ সুবিধা পাওঁ, সোধোঁ, তেওঁলোকে কয় বহুত গালি পাৰে, বহুত বেয়াকৈ কয়, সকলো সময়তে গালি পাৰি থাকে, খং কৰে। খুব বেয়া পায় সন্তানে যেতিয়া আপুনি খং কৰে। সিহঁতে বহুত বেয়া পায়, বহুত বেয়া পায়। নাজানে যে একো কিয় খং কৰিছে, সিহঁতে এইটোও নাজানে সিহঁতে কিনো ভুল কৰিলে। সংস্কাৰ সূত্ৰে সকলোলৈ আহিছে, সলনি আপুনি কৰিব লাগিব। কেৱল দায়িত্ব জন্ম দিয়া মানে বৰ ডাঙৰ কাম কৰা নাই। জন্ম দিয়া মানে সন্তানক বৰ ডাঙৰ কাম একোডাল হোৱা নাই। তাক কেনেকৈ লালন পালন কৰি এই সমাজত উৎকৃষ্ট মানৱ কৰি আমি গঢ়ি তুলিব পাৰোঁ, সেইটোৱে সকলোতকৈ ডাঙৰ কাম। লাগিলে গৰ্ভৰ সন্তানেই হওক বা তুলি লোৱা সন্তানেই হওক।